মৈৰাবাৰী আৰক্ষীৰ অভিযানত জব্দ অবৈধ সুৰা। সন্ধিয়া মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত বুজন পৰিমাণৰ সুৰা জব্দ। মৈৰাবাৰী বজাৰৰ সমীপৱৰ্তী এলেকাত হাহানি উপাধিৰ লোকগৰাকীৰ গেলামাল দোকানত দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি মাৰি অবৈধভাৱে মদৰ ব্যৱসায় চলাই আহিছিল। আৰক্ষীৰ অভিযানকাৰী দলটোৱে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত হাহানিৰ ঘৰৰ পৰা 63টা মদৰ বটল জব্দ কৰে যদিও পলাই যাবলৈ সক্ষম হয় ব্যৱসায়ীগৰাকী। আজি সন্ধিয়াত আমি গম পোৱা মতে যে মৈৰাবাৰীত বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে। তাৰ কাৰণে আমি মৈৰাবাৰী আৰক্ষীক ধন্যবাদ জনাইছোঁ। লগতে এটি বিষয়ত আমাৰ দুখ লাগিছে যে এফালে আৰক্ষীয়ে সুৰা বন্ধ কৰিছে, আনফালে সেই যোন স্থানত আৰক্ষীয়ে অবৈধ সুৰা জব্দ কৰিছে বা বন্ধ কৰিছে তাৰ সন্মুখৰ ঘৰটোতে বৰ্তমানলৈকে সুৰাৰ অবৈধ বেহা চলি আছে, ৰমৰমীয়া বেহা চলি আছে। শ মানুহে ভিৰ কৰিছে সুৰা কিনাৰ কাৰণে, অবৈধ সুৰা কিনাৰ কাৰণে। তাৰ কাৰণে আৰক্ষীক এই ক্ষেত্ৰত মৈৰাবাৰী অবৈধ সুৰা বুলি নহয়, মৈৰাবাৰীত বহু ধৰণৰ তেনেকুৱা নিচাজাতীয় দ্ৰব্য, অবৈধ নিচাজাতীয় দ্ৰব্য, কফ চিৰাপ, বিভিন্ন নিচাজাতীয় টেবলেট, ড্ৰাগছ, বিভিন্ন ধৰণৰ অবৈধ তেনেকুৱা সামগ্ৰী মৈৰাবাৰীত প্ৰচলিত হৈ আছে। তাৰ কাৰণে আমি সচেতন ব্যক্তি হিচাপে এই ক্ষেত্ৰত আমি আৰক্ষীক প্ৰশাসনক সহায় সহযোগ কৰি যাম। তেওঁলোকে সেইবোৰ বন্ধ কৰাৰ কাৰণে আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰক। আৰক্ষীৰ প্ৰতিটো খোজত আমি সচেতন ব্যক্তি হিচাপে সহায় সহযোগ কৰি যাম।